এনেকুৱা এটা মৰ্মান্তিক পৰিৱেশৰ মাজত আমি আহি মানে দীপাৱলী পাতিব লগা হৈছে। সেইকাৰণে আমি বৰপেটা আতচবাজি যিমানখিনি শিল্পী আছে গোটেই এটাই মানে আলোচনা কৰি আমি এটাই সিদ্ধান্তত উপনীত হৈছোঁ যে এইবাৰ বৰপেটা আতচবাজি কোনো ধৰণৰ শব্দজাতীয় ফটকা মানে প্ৰস্তুত নকৰে। যিহেতুকে পোহৰৰ উৎসৱ দীপাৱলী, সকলোৱে কলগছ মতা এইবোৰ জ্বলাওঁ। পোহৰৰ উৎসৱ দীপাৱলী, এই পোহৰেৰে জুবিনকো উজ্জ্বলিত কৰক আৰু অপশক্তি নাশ হওক। কাৰণ দীপাৱলীৰ উদ্দেশ্যটোৱে হৈছে মানে চাকি বন্তি জ্বলাই পোহৰ কৰি পেলাই মানে পৃথিৱীত যিবিলাক অপশক্তি আছে সেইবিলাক যাতে নাশ হয়। কথা হৈছে কি, বহুতে কৈ আছে দীপাৱলী পাতিব নালাগে। আমিও কৈছোঁ বহুত উলহ মালহে দীপাৱলী বম চম ফুটাই পাতিব নালাগে, কিন্তু যিহেতুকে এই উদ্যোগটোৰ লগত বহুতখিনি মানুহ জড়িত হৈ আছে, গতিকে সেইকাৰণে কৈছোঁ পোহৰ উৎসৱ দীপাৱলী যিহেতুকে সকলোৱে পোহৰৰ ওপৰত গুৰুত্ব দিয়ক। বহিৰাজ্যৰ পৰা বহুত ফটকা আহি অসমৰ বজাৰ ভৰি আছে, গতিকে এইবাৰৰ কাৰণে সকলোকে অনুৰোধ যাতে নিজেও নিকিনো, যদি আমি নিজে নিকিনো শব্দজাতীয় সামগ্ৰী তেতিয়াহ'লে ধৰক বিক্ৰীব কোনে? কাৰণ মেইন কথাটো হৈছে ৰাইজৰ ওপৰত। আৰু এনেকুৱা নহয় যে শোকত সদায় থাকিম, ধৰক বছৰৰ মূৰত এবাৰ দীপাৱলীটো আহে, গতিকে দীপাৱলীটো চবেই উপভোগ কৰক পোহৰৰ মাজেৰে, সেইটোৱে চবৰে অনুৰোধ। চাওঁ এতিয়া কথা হৈছে কি, জুবিন গাৰ্গৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক তুমি মোৰ মাথো মৰিব পাৰে, কাৰণ মই তেওঁৰ লগত চিনেমাখন সম্পূৰ্ণৰূপে জড়িত হৈছিলোঁ। কলাগুৰু বিষ্ণুৰাভা ফেষ্টিভেল পাততে সি মোৰ ঘৰতে ভাত খাই গৈছিল, গতিকে তাৰ প্ৰতি যথেষ্টখিনি শ্ৰদ্ধা আছে। আৰু কৈছোঁ কি, কলগছ এটাই জ্বলক, জুবিনৰ ফটোখনৰ আগতে জ্বলাওক, জুবিনকে শ্ৰদ্ধাঞ্জলি দিয়া হ'ব। বহুত দুখৰ মাজত যিহেতুকে ব্যৱসায়খন কৰিবই লাগিব, আমি বিশেষকৈ তাৰমানে কলগছ মতা এইবিলাকতো গুৰুত্ব দিছোঁ। আনকি এইবাৰ আমি আচমাংগলাটো বিশেষ গুৰুত্ব দিয়া নাই, কাৰণ আজিৰ তাৰিখত মই নিজে ধৰক মানে সুস্থ অৱস্থাত নাই, কাৰণ ৰাতিপুৱা উঠিলে মোবাইলটো চালে চকুৰ পানী ওলায়। গতিকে এনেকুৱা পৰিস্থিতিত কিন্তু তাৰ মাজতো কৰি খাব লাগিব, কাৰণ অকল মোৰ কথা সকলোৱে ভাবিলেই নহ'ব। কাৰণ চাওক, মৃৎশিল্পৰ প্ৰায় 250টা ফেমিলি আছে, আতচবাজি উদ্যোগৰ লগত 200-300 মানুহ জড়িত হৈ আছে। সিহঁতকতো আমি চলাব লাগিব, কাৰণ তেওঁলোক সেই বৰপেটা আতচবাজিৰ ওপৰতে মানে ভৰসা কৰি চলে। আৰু আমাৰ দীপাৱলীটো এনে নহয় যে এদিন বা দুদিনত আমি কাম কৰি দীপাৱলী কৰোঁ, গোটেই বছৰ দিনা প্ৰস্তুতিত আমি দীপাৱলীত সেই 2টা দিন পাওঁ। গতিকে ৰাইজলৈ অনুৰোধ যাতে দীপাৱলীটো নাপাতাকৈ নাথাকে, দীপাৱলীটো পাতক, পোহৰৰ উৎসৱ পোহৰাই এই জুবিনকো উদ্ভাসিত কৰক, জুবিনক শ্ৰদ্ধাঞ্জলি জনাই পেলাই কলগছ ফুলজাৰি এইবিলাক জ্বলাওঁ। এইখিনি একেই কথা হৈছে। চাওক, এতিয়া আজি মাজুলীত বন্ধই কৰিলে ৰাইজ আৰু জিলা প্ৰশাসন লগ হৈ, গতিকে এনেকুৱা পৰিৱেশত কাকনো কি ক'ম। কিন্তু তাৰ মাজতো হৈছে কি, এই পুৰণি উদ্যোগটো মানে জীয়াই ৰখাৰ দায়িত্বটো কিন্তু অসমৰ ৰাইজৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।